আমি আছো ঐতিহাসিক বনভোজস্থলী বৰশিলত আৰু ঐতিহাসিক বুলি আমি এইটো কাৰণে কৈছো কাৰণ বৰশিলৰ ইতিহাস আহোম যুগৰ গদাধৰ সিংহৰ ইতিহাসৰ সৈতে জড়িত হৈ আছে আৰু এইখিনি কথা মই দুনাই আপোনালোকক নকলেও হ'ব। পূৰ্বতে আপোনালোকক মই বহুখিনি ভিডিঅ' ইতিমধ্যে বনাইছো আৰু বৰ্তমান সময়ত ইয়াৰ যি সৌন্দৰ্য অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল অৰ্থাৎ অসমৰ সমতল আৰু পাহাৰৰ যি পাহাৰ আৰু ভৈয়ামৰ যি সংমিশ্ৰিত এটা দৃশ্য বা সংমিশ্ৰিত এটা প্ৰাকৃতিক সৌন্দৰ্য, এই সৌন্দৰ্যৰ মাজত আমি বৰ্তমান সময়ত আছো আৰু দিখৌ নৈৰ একেবাৰে কিনাৰতে। আৰু যেহেতু বৰশিল বুলি ক'লে শিলৰ যি উৎপাদন, শিলৰ যি উৎপত্তি, সেই উৎপত্তিৰ বাবে বৰশিলৰ যি সৌন্দৰ্য অতি মনোৰম। আৰু বৰ্তমান সময়ত বনভোজৰ সময়খিনিত বিভিন্ন প্ৰান্তৰ পৰা লাহে লাহে মানুহৰ সমাগম হোৱা পৰিলক্ষিত হৈছে। কিন্তু আটাইতকৈ এটা পৰিতাপৰ বিষয়টো হৈছে যে বৰশিললৈ অহা পথৰ দুৰৱস্থা। পূৰ্বতে যেতিয়া পথ অতি সুন্দৰ হৈ পৰিছিলে তেতিয়া হাজাৰ হাজাৰ লোক আহিছিলে, কিন্তু পথটো এবছৰে ভাল ধৰণে নহ'ল। বনোৱা 3 মাহৰ পিছতে পথটোৰ জৰাজীৰ্ণ অৱস্থা, তাৰ পাছতে ৰাইজে দুৰ্ভোগ ভুগিব লগা হ'ল। আৰু সেই পথৰ এতিয়া যি এটা ধূলিময় পৰিৱেশৰ মাজেৰেও এতিয়া ৰাইজ আহোঁতে যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হয়। সমান্তৰালভাৱে আৰু এটা কথা ক'ম, বৰশিলত যিহেতু ইয়াত শিল খনন হৈ থাকে, ইয়ালৈ আপোনালোক আহিলেও একেবাৰে কিনাৰলৈ আপোনালোকে যোৱাটো সাৱধান হোৱাটো অতিকৈ প্ৰয়োজনীয় বুলি এইটো কাৰণে কৈছোঁ। মই আপোনালোকক সজাগ কৰিবৰ কাৰণে ভিডিঅ'টো বনাইছোঁ বা নিৰ্মাণ কৰিছোঁ। ইয়াত যিহেতু ফকলেণ্ড লগাই বহুখিনি গাঁত খন্দা হ'ল বা শিল ইয়াত লৈ গ'ল, আৰু সেয়ে হঠাৎ য'তে ত'তে কিন্তু গাঁত আছে, সেয়ে এইখিনিত আহোঁতে অত্যন্ত সাৱধান হোৱাটো অতিকৈ উচিত। আৰু এই ক্ষেত্ৰত আপোনালোকে সাৱধানতা অৱলম্বন কৰিব বুলি আশা কৰিলোঁ। সমান্তৰালভাৱে বৰশিললৈ আহোঁতে পথত যিকোনো ঠাই বিভিন্ন প্ৰান্তত কিন্তু ডাঙৰ ডাঙৰ গাঁত আছে, সেই গাঁতসমূহ আহোঁতে আপোনালোকে অত্যন্ত সাৱধান হ'ব। আৰু তাৰ বাকী আৰু কি ক'ম, বাকী যি ইতিহাস প্ৰসিদ্ধ ঠাই, নাগালেণ্ডৰ সৌন্দৰ্য, অসমৰ সৌন্দৰ্য, তাৰ মাজতে দিখৌ নৈৰ সৌন্দৰ্য, আৰু ইয়াৰ যিখিনি আবেদন মই আপোনালোকক জনাম। যিহেতু বিভিন্ন ধৰণৰ কথা আছে, বনভোজস্থলীলৈ আহে। যোৱা বছৰো আমি দেখিলোঁ বনভোজলৈ পিকনিক খাবলৈ অহাৰ পাছত তেওঁলোকে যিসমূহ পলিথিন হওক, যিখিনি বস্তু লগত লৈ আহে, সকলো ইয়াত পেলাই থৈ গুচি যায়। এই ক্ষেত্ৰতো আপোনালোক সজাগ হোৱাটো অতিকৈ উচিত, কাৰণ আমি জৈৱ বৈচিত্ৰ্য বা আমাৰ প্ৰকৃতিখনক সুন্দৰ কৰি ৰখাৰ ক্ষেত্ৰত প্ৰতিজন ব্যক্তিয়ে, বনভোজস্থলীলৈ অহা প্ৰতিজন ব্যক্তিয়ে কিন্তু সজাগ হোৱাটো অত্যন্ত প্ৰয়োজনীয়। তেনেস্থলত আমি যদি খাই বৈ সকলো পলিথিন পেপাৰ ইয়াত পেলাই থৈ যাওঁ, তেনেহ'লে আমাৰ জৈৱ বৈচিত্ৰ্য ধ্বংস হ'ব, আমাৰ প্ৰকৃতিয়ে কষ্ট পাব। সেয়েহে এই ক্ষেত্ৰতো আপোনালোকে মনোনিৱেশ কৰিব বুলি আশা কৰিলোঁ। আৰু গদাধৰ সিংহই বহু ইতিহাস আছে, য'ত গদাধৰ সিংহৰ ভৰি চিহ্ন আছে, বৰশিলত বহি বৰশী টোপাইছিলে, এই ইতিহাসো আছে। সেয়েহে এই অঞ্চলটোলৈ আপোনালোক আহোঁতে সজাগ আৰু সাৱধানতা অৱলম্বন কৰি আহিব, আৰু যি ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য, মনোৰম প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।